মাৰ্ঘেৰিটাত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা। মাৰ্ঘেৰিটাৰ মাজেৰে যোৱা ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে অঞ্চলবাসী। দীৰ্ঘদিনে নিৰ্মাণ নকৰাৰ পৰিপ্ৰেক্ষিতত এজাক বৰষুণতে মাৰ্ঘেৰিটাত ৰাষ্ট্ৰীয় ঘাইপথছোৱা ৰূপান্তৰ হয় পুখুৰী সদৃশ গাঁতলৈ। ফলত উক্ত পথেৰে যাতায়াত কৰাত ব্যাপক অসুবিধা হৈ আহিছে। বিশেষকৈ পথছোৱাৰ বৰগোলাই আৰু লিডুৰ টিৰাপথ পথছোৱা যাতায়াতৰ বাবে একেবাৰে অনুপযোগী পথ। পথছোৱাত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ বাবে দুৰ্ঘটনা সংঘটিত হৈছে। বিভিন্ন সময়ত স্থানীয় দল সংগঠনে পথছোৱা মেৰামতি কৰিবলৈ দাবী জনাই আহিছে যদিও ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি ও নিৰ্মাণকাৰী সংস্থাই এই বিষয়টোত গুৰুত্ব নিদিয়া অভিযোগ উত্থাপিত হৈছে। স্থানীয় ৰাইজে অতি শীঘ্ৰে পথছোৱা নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা সুচল কৰি তুলিবলৈ চৰকাৰ প্ৰশাসনৰ প্ৰতি আহ্বান জনায়। ছাত্ৰমূৰ্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ সভাপতি পাপু দত্তই পথছোৱা নিৰ্মাণ নকৰাৰ বাবে বিজেপি দল তথা চৰকাৰ আৰু স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। দত্তই অতি শীঘ্ৰে পথছোৱা নিৰ্মাণ কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি ও নিৰ্মাণকাৰী সংস্থাক দাবী জনাই এনেদৰে বক্তব্য প্ৰদান কৰে। মাৰ্ঘেৰিটাৰ পৰা কিষণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। সকলোৱে জানে যে মাৰ্ঘেৰিটাত এতিয়া চাৰিচকীয়া বাহনৰ ভিতৰত থাৰৰ সংখ্যাটো খুব বৃদ্ধি পাইছে। আমি দেখিবলৈ পাইছোঁ যে বহু লোকে 4x4 থাৰখন 4x4 যিখন থাৰ সেই থাৰখন ক্ৰয় কৰিছে। এতিয়া থাৰখন আমি সকলোৱে জানো যে অফ ৰোডিঙৰ কাৰণে বিখ্যাত, যে থাৰখন সদায় বেয়া ৰাস্তাত চলাবৰ কাৰণে খুব এটা ভাল গাড়ী বুলি কোম্পানীটোৱে দাবী কৰি আহিছে। গতিকে থাৰখনটো আৰু মাৰ্ঘেৰিটা পাহাৰত চলাব নোৱাৰে, কাৰণ মাৰ্ঘেৰিটা পাহাৰত চলে JCB, মাৰ্ঘেৰিটা পাহাৰত চলে ফকলেণ্ড। গতিকে থাৰখন ক'ত চলাব? সেইবাবে আমি ভাবোঁ যে বিধায়ক ডাঙৰীয়াই হয়তো থাৰৰ যিসকল মালিক তেওঁলোকক সুখী কৰিবলৈ এই আমাৰ যি ৰাষ্ট্ৰীয় ঘাইপথটো আছে সেই ৰাষ্ট্ৰীয় ঘাইপথটোৰ যি জৰাজীৰ্ণ অৱস্থা, সেই অৱস্থাটো যাতে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, এয়া একমাত্ৰ অকল এই আমাৰ যিসকল থাৰৰ মালিক আছে এই থাৰৰ মালিকসকলক সুখী কৰিবৰ বাবে আচলতে এয়া বিধায়ক ডাঙৰীয়াই জানি বুজি আচলতে মাৰ্ঘেৰিটাৰ যি জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা সেই দুৰৱস্থাৰ ৰূপত ৰাখিছে। সিদিনাখন যেতিয়া আমি জাগুনৰ পৰা আহি আছিলোঁ, ঘৰৰ অভিমুখী যাত্ৰা আমি কৰি আছিলোঁ, তেতিয়া এখন এম্বুলেঞ্চত দুজন ৰোগী আছিল আৰু এম্বুলেঞ্চখন সেই ৰাস্তাটোত মানে পুখুৰী নে গাত ধৰিব নোৱাৰি এম্বুলেঞ্চখন ফচি গ'ল। ৰোগীয়ে শেষত গৈ এম্বুলেঞ্চখন ঠেলিবলগীয়া হৈছে, তাৰপাছত ষ্টাৰ্ট কৰি এম্বুলেঞ্চখন ডিব্ৰুগড়লৈ গৈছে। গতিকে এনেকুৱা এটা পৰিৱেশ হৈছে মাৰ্ঘেৰিটাত। আজি আপুনি বৰগোলাই, লিডু অঞ্চল, টিৰাপথ আপুনি যাব নোৱাৰা এটা পৰিৱেশ হৈছে, কাৰণ গাত নে পুখুৰী আপুনি ধৰিব নোৱাৰে। আমি জানো যে এই গোটেই ৰাস্তাটো বিধায়ক ডাঙৰীয়াই ইচ্ছা কৰিলে তেওঁ সদনত দপদপাই তেওঁ প্ৰশ্ন কৰিব পাৰে যে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ দুৰৱস্থা হৈ আছে মাৰ্ঘেৰিটা সমষ্টিত, এতিয়া সমজিলা হ'ল। গতিকে তেওঁ নকৰে। গতিকে এয়াই আছিল উন্নয়ন। বিজেপি চৰকাৰৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ এয়া উন্নয়ন আছিল, এয়াই পৰিৱৰ্তন আছিল। আমি আৰু বেলেগ কিবা পৰিৱৰ্তন বুলি ভাবিছিলোঁ, আমি কিবা বেলেগ উন্নয়ন বুলি ভাবিছিলোঁ। আচলতে উন্নয়ন হৈছে আৰু পৰিৱৰ্তন হৈছে, এয়া আপোনালোকে দেখি পোৱা নাই। উন্নয়ন আৰু পৰিৱৰ্তন হৈছে। আজি বিধায়ক ডাঙৰীয়াৰ উন্নয়ন হৈছে, বিধায়ক ডাঙৰীয়াৰ পৰিৱৰ্তন হৈছে। আজি অজস্ৰ সা সম্পত্তিৰ মালিক বিধায়ক ডাঙৰীয়াৰ। আজি আপোনালোকে চাব মাৰ্ঘেৰিটাৰ মুঠ মাটিকালিৰ চাগে প্ৰায় 10% মাটি বিধায়ক ডাঙৰীয়াই ক্ৰয় কৰিছে বুলি আমি বিভিন্ন ৰাইজৰ মুখে মুখে আমি খবৰ পাইছোঁ। এয়া সঁচা নে মিছা আমি নাজানো, যে আমি তদন্ত কৰিব লাগিব, আমি খবৰ কৰিব লাগিব। কিন্তু আমি এটা কথা খুব স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াক ক'ব বিচাৰিছোঁ যে আমাৰ যি ৰাস্তাৰ যি দুৰৱস্থা, এই দুৰৱস্থাবিলাক ঠিক কৰিব লাগে। কাৰণ ইয়াত এতিয়া বহুত আমাৰ অসুবিধা হৈছে। আজি এখন বাছত যেতিয়া মানে পেচেঞ্জাৰসকল আহে তেওঁলোকৰ অসুবিধা হয়, গাড়ী এখন চলাই যাব নোৱাৰা এটা পৰিৱেশ হৈছে, বাইক চলাই যাব নোৱাৰা পৰিৱেশ হৈছে। এম্বুলেঞ্চ এখন জাগুনৰ পৰা যদি আপোনাৰ মাৰ্ঘেৰিটালৈকে আহিবলগীয়া হয় সাধাৰণতে আধা ঘণ্টা সময় লাগে, কিন্তু এতিয়া 1 ঘণ্টা লাগিছে। গতিকে এনে এটা দুৰৱস্থা, যি দুৰৱস্থা হৈছে, দুৰৱস্থা বিভাগীয় কৰ্তৃপক্ষক আৰু বিধায়ক ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ যাতে বিধায়ক ডাঙৰীয়া ৰাষ্ট্ৰীয় যি ঘাইপথৰ যি দুৰৱস্থা, এই দুৰৱস্থা ঠিক কৰিবৰ কাৰণে তেওঁ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অসুবিধা হয়, পানী জমা হৈ যায়, তাৰোপৰি গাড়ী অভাৰটেক কৰিবৰ কাৰণে অলপ অসুবিধা হয়। গাড়ী চাই পানী ছিটিকে আৰু গাড়ীৰ বস্তু ভাঙি যায়। আজি অত বছৰ পৰা এই ৰাস্তাখিনি ভালেই হোৱা নাই।
সেইটো কাৰণে আমাৰ বহুত অসুবিধা হৈ আছে গাড়ীৰ কাৰণে। গাড়ী এটা আমি ভালকৈ লৈ যাব নোৱাৰোঁ আৰু পানী জমা হৈ থাকে। তাৰোপৰি মানে কি আৰু এইখিনি জেগাতো আৰু কেতিয়াও ভাল নহয় এইখিনি জেগা। বাকী অলপ চলপ জেগা অকণমান বেয়া হৈছে যদি গাড়ীটো আমাৰ পাৰ হয়, কিন্তু এই জেগাখিনি পাৰ হ'বলৈ আমাৰ অসুবিধা হৈ যায় বহুত। চৰকাৰৰ প্ৰতি কিবা আহ্বান জনাব নেকি? আৰু চৰকাৰৰ প্ৰতি কি আহ্বান জনাম, চৰকাৰে নিজে জানিব লাগে যে ৰাস্তাটো বেয়া। চৰকাৰো কেতিয়াবা অহা যোৱা কৰে পিন্ধি, গোটেই মানুহখিনিয়ে অহা যোৱা কৰে।